নমস্কাৰ ফ্ৰেণ্ডছ, আজি আমি গুৱাহাটী ইউনিভাৰ্চিটিৰ যিটো BEd এন্ট্ৰেন্স এক্সাম হৈছিলে 2021ত তাৰ পেপাৰ ডিছকাছ কৰিম। এইটো মেমৰি বেছড হয়, ঠিক আছে। এনে অফিচিয়েল পেপাৰটো আনিব নিদিয়ে, বলক আমি ডিছকাছ কৰোঁ। এক নম্বৰ দিছে এ বিল ফৰ নিউ চেন্ট্ৰেল ইউনিভাৰ্চিটি ইন ডেছ হেজ পাছড ইন দ্য লোক সভা ইন আগষ্ট 2021, ঠিক আছে। বিল পাছ কৰিছিলে, এইটো লাডাখ হ'ব, এনচাৰ লাডাখ। ইন লাডাখত হ'ব এ বিল ফৰ নিউ চেন্ট্ৰেল ইউনিভাৰ্চিটি ইন লাডাখ হেজ পাছড ইন দ্য লোক সভা ইন আগষ্ট 2021। 2 নম্বৰ কি দিছে, হাউ মাছ এৰিয়া অফ দ্য আৰ্থ সাৰফেচ ইজ কভাৰ্ড বাই অচিয়ান ইজ 71% হ'ব, 71%, ঠিক আছে। 3 নম্বৰ কি দিছে, 3 নম্বৰ ইয়াত দিয়া আছে, মিষ্টেক হৈছে অলপ। হু ইজ দ্য ফাদাৰ অফ লোকেল সেল্ফ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, লোকেল ফাদাৰ কোন হয়, লোকেল সেল্ফ গভৰ্ণমেণ্ট, হু ইজ দ্য ফাদাৰ অফ লোকেল সেল্ফ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, ইয়াত হ'ব লৰ্ড ৰিপন। কি হ'ব, লৰ্ড ৰিপন হ'ব এনচাৰ, ঠিক আছে। 4 নম্বৰত কি দিয়া আছে আপোনাৰ, হোৱাট ইজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান এডুকেশ্যনেল টিভি চেনেল, এডুকেশ্যনেল টিভি চেনেল ফাৰ্ষ্ট কি আছিলে আপোনাৰ, জ্ঞান দৰ্শন। জ্ঞান দৰ্শন আপোনাৰ কি আছিলে, এডুকেশ্যন ফাৰ্ষ্ট এডুকেশ্যন টিভি চেনেল, এডুকেশ্যনেল ফাৰ্ষ্ট টিভি চেনেল, ঠিক আছে। 5 নম্বৰত কি দিয়া আছে, কুৱেশ্যনটো অলপ খেলি মেলি হ'ল, ঠিক আছে। একৰ্ডিং টু NEP, একৰ্ডিং টু NEP মিনছ কেপিটেল NEP, ঠিক আছে। নেশ্যনেল এডুকেশ্যন পলিচি 2020, দ্য মিনিমাম ডিগ্ৰী কোৱালিফিকেশ্যন অফ টিচাৰ্ছ উইল বি 4 year ইণ্টিগ্ৰেটেড BEd বাই দ্য ইয়াৰ 4 year হ'ব, উইল বি কিমান হ'ব, 4 year ইণ্টিগ্ৰেটেড BEd বাই দ্য ইয়াৰ কিমান, 2030 হ'ব, ঠিক আছে। 2030ত BEd পেপাৰ কি হ'ব, 4 yearsৰ হ'ব। মিনিমাম ডিগ্ৰী কোৱালিফিকেশ্যন অফ টিচাৰ্ছ উইল বি 4 year ইণ্টিগ্ৰেটেড BEd বাই দ্য ইয়াৰ, ঠিক আছে, BEd, ঠিক আছে, 2013ত হ'ব। According to the 2011 census, which northeastern state topped the literacy rate? এইটো আছিলে মিজোৰাম, 91.3% লিটাৰেচি ৰেট আছিলে টপ নৰ্থ ইষ্টৰ। Learning platform that was launched in 5th September 2017 is Diksha. Diksha was launched in 5th September 2017. Diksha কেতিয়া হৈছে launched? এইটো কি হয়, আপোনাৰ লাৰ্ণিং প্লেটফৰ্ম হয়, এইটো 5th September 2017ত আপোনাৰ এইটো লঞ্চ কৰিছিলে, ঠিক আছে। 8 নম্বৰ কি দি আছে, দ্য প্ৰেচিডেণ্ট, ইয়াতে প্ৰেচিডেণ্ট লিখিছে, প্ৰেচিডেণ্ট ৰুল ইজ মেনশ্যনড ইন দ্য আৰ্টিকেল নাম্বাৰ অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন, কোনটো হয় আপোনাৰ 356 নম্বৰ আৰ্টিকেলত আপোনাৰ প্ৰেচিডেণ্ট ৰুল আপোনাৰ মেনশ্যন কৰা আছে, ঠিক আছে। ইয়াত 9 নম্বৰত কি দি আছে, এই 9 নম্বৰ 10+2 পেটাৰ্ণ ইন এডুকেশ্যন চিষ্টেম ৱাজ ৰিকমেণ্ডেড বাই, ইয়াত হ'ব কোঠাৰী কমিশ্যন। কোঠাৰী কমিশ্যনে আপোনাৰ 10+2 পেটাৰ্ণ আপোনাৰ কি হৈছে, এডুকেশ্যন চিষ্টেম লঞ্চ কৰিছিলে, ৰিকমেণ্ডেড কৰিছিলে, ঠিক আছে। 10 নম্বৰ কি দি আছে, আই হেভ বিন লিভিং ইন গুৱাহাটী ফৰ 2011, ঠিক আছে। ইয়াত এনচাৰ কি হ'ব, সিহঁতে চাগে কিবা ইৰৰ মাৰ্ক আছিলে, আই হেভ বিন লিভিং ইন গুৱাহাটী চিন্স 2011 হ'ব, এইটো আই হেভ বিন লিভিং ইন গুৱাহাটী চিন্স 2011, ইয়াত 4 নহ'ব, ঠিক আছে। 11 নম্বৰত কি দিয়া আছে, 11 এইটো 11 হয়। দ্য শাকা এৰা ৱাজ ফাউণ্ডেড বাই দ্য কিং কনিষ্ক ইন কিমান চনত হৈছিলে, শাকা এৰা ফাউণ্ডেড কৰিছিলে কনিষ্কই, এইটো 78 CE চেঞ্চুৰী, ঠিক আছে। 78 চেঞ্চুৰীত আপোনাৰ শাকা এৰাই কনিষ্ক আপোনাৰ কি কৰিছিলে, ফাউণ্ডাৰ হয়, তাৰমানে এখেতে শাকা এৰা ফাউণ্ডেশ্যন কিমান কেতিয়া কৰিছিলে, 78 চেঞ্চুৰীত। তুলসী দাস কণ্টেম্পৰাৰী টু হুইচ ইণ্ডিয়ান ৰুলাৰ, তুলসী দাস কাৰ কণ্টেম্পৰাৰী আছিলে, এইটো আছিলে আকবৰৰ কণ্টেম্পৰাৰী আছিলে তুলসী দাস, ঠিক আছে। 13 নম্বৰ কি দি আছে, নেম দ্য পাৰ্চন হু ওন নোবেল প্ৰাইজ ইন বোথ কেমিষ্ট্ৰি এণ্ড পিচ, কেমিষ্ট্ৰি আৰু পিচৰ আণ্ডাৰত কোনে পাইছিলে, আপোনাৰ লিনিয়াছ পউলিং। পউলিং ৱাজ এৱাৰ্ডেড দ্য নোবেল প্ৰাইজ কেমিষ্ট্ৰি 1954ত পাইছিলে আপোনাৰ, ঠিক আছে।
1954 পাইছিলে। আৰু ফৰ দ্য পিচ প্ৰাইজ কিমান পাইছিলে আপোনাৰ 1962 পাইছিলে পিচ প্ৰাইজ, ঠিক আছে। কোন আছে? লিনিয়াছ পাউলিং। নোবেল প্ৰাইজ পাইছিলে আপোনাৰ কেমিষ্ট্ৰি এণ্ড পিছত। 14 নম্বৰত কি আছে? হু ৱাজ দ্য ফাউণ্ডাৰ অফ আগ্ৰা চিটি? আগ্ৰা চিটিৰ ফাউণ্ডাৰ কোন আছে? চিকান্দাৰ লোডি। আগ্ৰা চিটিৰ ফাউণ্ডাৰ আছিলে। হোৱাট ৱাজ দ্য নেম অফ মোগলছ চিলভাৰ কইন? চিলভাৰ কইন কি নাম আছিলে আপোনাৰ? মোগলছৰ কইনৰ এই ৰুপেয়া আছিলে, ঠিক আছে। 16 নম্বৰ কি আছে? হু ইজ দ্য ৱাটাৰ অফ ভেদাছ? ঠিক আছে। হু ইজ দ্য ৰাইটাৰ অফ ভেদাছ? ভেদাছ ৰাইটাৰ কোন আছিলে? আপোনাৰ ভেদাছ ব্যাসা, ঠিক আছে। ব্যাসা ইজ দ্য কম্পাইলাৰ অফ ভেদাছ। সেইটো কাৰণে ব্যাসা বুলি কওঁ আমি। ব্যাসা কি আছিলে? আপোনাৰ কম্পাইলাৰ আছিলে, ঠিক আছে। হোৱাট ইজ আশোকা পলিচি অফ ধামা? ধামাৰ আশোকা পলিচি কি আছিলে? আপোনাৰ এ ছেট অফ এডিক্টছ বাই দ্য মৰিয়ান এম্পাৰৰ অফ আশোকা, ঠিক আছে। এ ছেট অফ এডিক্টছ বাই দ্য মৰিয়ান এম্পাৰৰ অফ আশোকা। এইটো আছিলে কাৰ? আশোকাৰ পলিচি ধামা, ঠিক আছে। 18 নম্বৰত কি দিয়া আছে? আপকো ক্লাষ্ট্ৰোফোবিয়া। ক্লাষ্ট্ৰোফোবিয়া ইজ ৰিলেটেড টু কি হয়? ফোবিয়া অফ কনফাইন্ড স্পেচেছ, ঠিক আছে। কনফাইন্ড স্পেচেছ, ঠিক আছে। এ ফোবিয়া অফ কনফাইন্ড স্পেচেছ ক্লাষ্ট্ৰোফোবিয়া বুলি কয়। ৱৰ্ল্ড বায়'ডাইভাৰ্চিটি ডে কেতিয়া? কাক চেলিব্ৰেটেড অন? ৱৰ্ল্ড বায়'ডাইভাৰ্চিটি ডে কেতিয়া চেলিব্ৰেট কৰা হয়? ইয়া হ'ব 22 মে। কিমান? 22 মেত আপোনাৰ ৱৰ্ল্ড ফোবিয়া ডে পালন কৰা হয়, ঠিক আছে। 20 নম্বৰ কি দিয়া আছে? হোৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ অফ কাউন্সিল অফ চাইণ্টিফিক এণ্ড ইণ্ডাষ্ট্ৰিয়েল ৰিচাৰ্চ? চেণ্ট্ৰেল চাইণ্টিফিক ইণ্ডাষ্ট্ৰিয়েল অৰ্গেনাইজেশ্যন, ঠিক আছে। ইয়াৰ এনচাৰ ক'ত হ'ব? ছত্তীশগড়ত আছে। হেডকোৱাৰ্টাৰ অফ কাউন্সিল অফ কাউন্সিল অফ চাইণ্টিফিক এণ্ড ইণ্ডাষ্ট্ৰিয়েল ৰিচাৰ্চ, চেণ্ট্ৰেল চাইণ্টিফিক ইনষ্ট্ৰুমেণ্ট অৰ্গেনাইজেশ্যন, ঠিক আছে। ক'ত আছে? আমাৰ চণ্ডীগড়ত আছে। ইয়াতে কি দিয়া আছে আপোনাৰ? 21 নম্বৰ কি দিয়া আছে? প্ৰিমেটিভ মেন ফাৰ্ষ্ট লাৰ্ণ টু, ইয়াত ফায়াৰ বুলি ফায়াৰ হ'ব। প্ৰিমেটিভ মেন ফাৰ্ষ্ট লাৰ্ণ টু ফায়াৰ, ঠিক আছে। ইয়াতে কি আছে? 22 নম্বৰ কি আছে? ব্ৰাহ্মছ মিছাইল হেজ বিন ডেভেলপড এজ এ জইণ্ট ভেঞ্চাৰ বিটুইন ইণ্ডিয়া এণ্ড কাৰ দ্বাৰা হৈছিলে? কাৰণ কোন দুজন দেশৰ? ইণ্ডিয়া আৰু ৰাছিয়াৰ এইটো জইণ্ট ভেঞ্চাৰ হয়, ঠিক আছে। ব্ৰাহ্মছ মিছাইল এইটো গুৱাহাটী হাইকোৰ্টতে আহিছিলে। দ্য হাউচ ডেট আই বাই লাষ্ট ইয়াৰ হেভ এ বিউটিফুল গাৰ্ডেন, ঠিক আছে। ইয়াতে তাৰমানে কি চাগে ভইচ চেঞ্জ কৰিব দিছিলে, ভইচ চেঞ্জ এনেকুৱাই হ'ব। দ্য হাউচ হুইচ আই বট হেজ এ বিউটিফুল গাৰ্ডেন, ঠিক আছে। এতিয়া 24 নম্বৰত কি দি আছে? হু ৱাজ দ্য উইনাৰ অফ নোবেল প্ৰাইজ ফৰ লিটাৰেচাৰ 2021? 2021ত কোনে পাইছিলে আপোনাৰ উইনাৰ নোবেল প্ৰাইজ পাইছিলে লিটাৰেচাৰত? আপোনাৰ হৈছিলে আব্দুল ৰাজাক গুৰ্না। আব্দুল ৰাজাক গুৰ্নাই পাইছিলে আপোনাৰ পাইছিলে নোবেল প্ৰাইজ লিটাৰেচাৰত 2021ত। 25ত কি দিয়া আছে আপোনাৰ? হু ওমেন গট টু ডিফাৰেণ্ট নোবেল প্ৰাইজ ইন দ্য ডিফাৰেণ্ট ফিল্ডছ? কোনে পাইছিলে 2 ডিফাৰেণ্ট নোবেল প্ৰাইজ এণ্ড ডিফাৰেণ্ট ফিল্ডছত? ঠিক আছে। মেৰী কিউৰী পাইছিলে নোবেল প্ৰাইজ ডিফাৰেণ্ট ফিল্ডছত, 2 ডিফাৰেণ্ট ফিল্ডছত, ঠিক আছে। 26 নম্বৰ কি দি আছে আপোনাৰ? নেম দ্য ইণ্ডিয়ান গাৰ্ল পাৰ্টিচিপেটেড ইন COP26 এলং উইথ PM, ঠিক আছে। প্ৰধানমন্ত্ৰীৰ লগত কোনে COP26ত কোনজনী ইণ্ডিয়ান ছোৱালীয়ে তাৰমানে কি হৈছিলে পাৰ্টিচিপেট কৰিছিলে? আপোনাৰ হৈছে বিনিশা উমাশংকৰ, ঠিক আছে। বিনিশা উমাশংকৰে আপোনাৰ পাৰ্টিচিপেট কৰিছিলে COP26ত PM-ৰ লগত, ঠিক আছে। ৰাইট টু প্ৰপাৰ্টি ইজ এ লিগেল ৰাইট। ৰাইট টু প্ৰপাৰ্টি কি হয়? লিগেল ৰাইট হয় আপোনাৰ। 28ত কি আছে? হোৱাট ইজ বা আৰ নট ফাণ্ডামেণ্টেল ৰাইট? ফাণ্ডামেণ্টেল ৰাইট কোনটো নাছিলে? 4টা অপশ্যন আছিলে, তাৰ ভিতৰত কি হয়? ৰাইট টু ইনফৰমেশ্যন অন, ৰাইট টু ৱৰ্ক, ৰাইট টু ইনফৰমেশ্যন এণ্ড ৰাইট টু ৱৰ্ক ইজ নট এ ফাণ্ডামেণ্টেল ৰাইট, ঠিক আছে। ইণ্ডিয়ান কনষ্টিটিউশ্যন প্ৰভাইড হুইচ টাইপ অফ চিটিজেন? কি টাইপৰ আপোনাৰ চিটিজেনশ্বিপ আপোনাৰ প্ৰভাইড কৰে ইণ্ডিয়ান কনষ্টিটিউশ্যনে? ছিংগল চিটিজেনশ্বিপ, ঠিক আছে। মিড ডে মিল চাৰ্ভ ফৰ, মিড ডে মিল কিহৰ কাৰণে চাৰ্ভ, কিহৰ কাৰণে হয়? ষ্টুডেণ্ট এটেণ্ডিং স্কুল। মিড ডে মিল ষ্টুডেণ্টক এটেণ্ড কৰিবৰ কাৰণে আপোনাৰ, আৰু মিড ডে মিল আৰু একচুৱেলি কি হয়? নিউট্ৰিশ্যনৰ কাৰণেও কৰে, ঠিক আছে। 31ত কি দিয়া আছে? ডিডাক্টিভ মেথড অফ টিচিং ইজ, কি হয় আপোনাৰ? জেনেৰেল টু স্পেচিফিক। ডিডাক্টিভ মেথড অফ টিচিং ইজ কি হয়? জেনেৰেল টু স্পেচিফিক হয়। 32ত কি দিয়া আছে? ওৱান অফ দ্য কি টাৰ্গেট অফ NEP 2020, ঠিক আছে। নেশ্যনেল এডুকেশ্যন 22 টাৰ্গেট দিছে, কি দিছে? ইজ টু ইনক্ৰিজ দ্য গ্ৰছ এনৰলমেণ্ট ৰেচিঅ' ইন দ্য হায়াৰ এডুকেশ্যন ফ্ৰম 26%
0.3% to 50% by which of 2030 35 হ'ব 2000 আপোনাৰ 2000 ইহঁত আহিছিলে আপোনাৰ 2024 আহিছে 2000 আপোনাৰ 20 আহিছে ঠিক আছে 30 নম্বৰ কি আছে according to NEP 2020 minimum degree for education of teachers will be the 4-year integrated B.Ed by which year ইয়াৰ answer হ'ব আপোনাৰ 2030 2013 B.Ed course কিমান হ'ব আপোনাৰ এইটো 4 years ঠিক আছে downward filtration trophy is associated কি আছে downward filtration theory is associated with which field downward filtration theory কাৰ লগত জড়িত আছে আপোনাৰ এডুকেশ্যনৰ লগত ঠিক আছে downward filtration theory এডুকেশ্যনৰ লগত জড়িত আছে the average percentage of odd number up to 100 কিমান আছে average percentage of odd number ইয়াৰ হ'ব 50% odd number বিলাক ওলাই পেলাই গোটেই দি এভাৰেজ কৰি দিলে হ'ল 50% ওলাব দে তাৰপিছত ঠিক আছে 36 নম্বৰ কি আছে the ratio of CP cost price and selling price of an article 10:11 ঠিক আছে দিয়া আছে what is the profit on it profit কিমান হ'ব 10% হ'ব ঠিক আছে ইয়াত দিছে x% into of x percentage of y ঠিক আছে y percentage of x it is equivalent to 2% of xy ঠিক আছে 38 কি আছে what will be the blank কি হ'ব আপোনাৰ ইয়াতে blank দি আছে ইয়াতে সজোৱা আছিল actually रो হিচাপে আসলে 15 20 এইটা 9 আসলে 15 আসলে 29 16 89 49 47 ইয়াৰ आंसर হ'ব 48 ঠিক আছে এটো কি হ'ব 48 হ'ব এটো সিরিজৰ ইয়াত কি দি আছে 39 or 10 years ago father was 12 times as old as his son at the time and after 10 years will be twice as old as his own son ঠিক আছে find the percentage as কিমান হ'ব আপোনাৰ percentage খুজিছে আপোনাৰ ঠিক আছে ইয়াতে percentage খুজিলে আপোনাৰ এনসারটো কৈ দিছে ইয়াতে নিউমেৰিকেলস কৰা আছে ঠিক আছে ইয়াতে কি হ'ব percentage আপোনাৰ 34 years ফাদাৰৰ হ'ব and sonor কিমান হ'ব 12 বছৰ ঠিক আছে 40 নম্বৰ কি দিয়া আছে if x minus twice x equal to 3x minus 5 what is the factor value of x কি হ'ব ইয়াৰ आंसर হ'ব ইয়াত factor value আছে ইয়াত দিয়া আছে ইয়াতে পাইছে আপোনাৰ এইটো factor value পাইছে ঠিক আছে factor value আপোনাৰ কিমান পাইছে is x minus 1 minus 5 ঠিক আছে 41 ত দিছে if I were you ঠিক আছে মই যদি হয় এটো ডেজ হ'ব ঠিক আছে L by the laptop would not by the laptop if I were you এটা ডেজ হ'ব এটো ঠিক আছে এই ডেজ আছে খালি ঠাই আছে ইয়াত would not হ'ব ইয়াতে by the laptop ঠিক আছে 42 কি দিয়া আছে the condition of roof is very bad ঠিক আছে we should work it we should ইয়াতে খালি ঠাই থাকিছিলে সাগে ঠিক আছে we should work on it হ'ব the condition of roof is very bad we should work on it ঠিক আছে on it ইয়াতে কি দিয়া আছে আপোনাৰ এটা ইংলিশৰ পাৰ্ট হয় সাগে ram is very hard working ঠিক আছে you cannot being lazy accused of him হ'ব ইয়াতে accused of him ঠিক আছে 44 কি দিয়া আছে no one studied medicine except ram ঠিক আছে no one studied medicine only ram studied medicine ঠিক আছে ইয়াতে ইংলিশৰ পার্ট হয় তো বেশি কোশ্চেন না আসলে জিকেটা কোশ্চেন আসলে কই দিলো এটা মেমরি বেসড হয় না স্টুডেন্টৰ আপোনাৰ বহুত গ্ৰুপৰ পৰা লোৱা হয় ধাৰণা লোৱা হয় কি কোশ্চেন আহিছিলে এটো এনে বেসিক নলেজৰ কাৰণে দিলো মই যাতে আপোনালোকে কিবা এটা আইডিয়া পাই যায় যে কেনেকুৱা পৰৱৰ্তী কেনেকৈ এক্সামত আহিব পাৰে বা ঠিক আছে থ্যাংক ইউ